নমস্কাৰ মই অংকিতা আপোনালোক সকলোকে ই নিউজ এনিলৈ স্বাগতম জনাইছো আজি এটা বিশেষ দিন আজি বিটিএডি নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ব কোনে শেষ হাঁহি মাৰিব কোন জিকিব কোন হাৰিব আৰু ইতিমধ্যে আজি পুৱা 8 বজাৰে পৰা ভোট গণনাৰ যি প্ৰক্ৰিয়া আছে সেই প্ৰক্ৰিয়া আৰম্ভ হৈছে মুঠ 40খন আসন আৰু সেই আসন কোনে কোনে পাব অধিকাংশ আসন কোনে পাব এফালে ইউপিপিএল এফালে বিজেপি আৰু আনফালে আছে হাগ্ৰামা মহিলাৰী তেওঁলোকৰ মাজত হোৱা এই বিশাল ৰণত প্ৰকৃততে কোন জিকিব কাৰ ভাগ্য নিৰ্ণয় হ'ব আমি সেই সকলো আপডেট আপোনালোকক দিবলৈ চেষ্টা কৰিম আমি আপোনালোকক পুনৰবাৰ জনাইছো আজি 8 বজাৰ লগে লগে পুৱা 8 বজাৰ পৰা কিছু মুহূৰ্তৰ পূৰ্বৰ পৰা ভোট গণনাৰ প্ৰক্ৰিয়াসমূহ আৰম্ভ হৈছে কোনে শেষ হাঁহি মাৰিব তাক লৈ এতিয়া জল্পনা কল্পনা দেখিবলৈ পোৱা গৈছে এইবাৰৰ নিৰ্বাচনী প্ৰচাৰো কিছু পৃথক হোৱা দেখিবলৈ পোৱা গৈছিল এফালে 2021 ৰ বিধানসভা নিৰ্বাচন আৰু তাৰ পূৰ্বে বিটিসি যি নিৰ্বাচন অনুষ্ঠিত হল সেই নিৰ্বাচনত এবাৰ এক নতুন দিশ দেখিবলৈ পোৱা গল এখন নিৰ্বাচনী যুঁজ বিজেপি ইউপিপিএল আৰু আনফালে হাগ্ৰামা মহিলাৰীৰ মাজত দেখিবলৈ পোৱা গল আজি পুৱাৰ ভাগৰে পৰা পুৱা 8 বজাৰ পৰা ভোট গণনা প্ৰক্ৰিয়া আৰম্ভ হৈছে উদালগুৰি জিলা উপায়ুক্তৰ কাৰ্যালয়ত সেই ভোট গণনা প্ৰক্ৰিয়া পুৱাৰ পৰা আৰম্ভ হৈছে আৰু এবাৰ দেখিবলৈ পোৱা গৈছিল প্ৰচাৰ অভিযানো তুংগত উঠিছিল এবাৰৰ মুঠ 10টাকৈ ভোট গণনা কেন্দ্ৰ আছে আৰু 40খন আসনৰ বাবে যুঁজ দিছিল প্ৰাৰ্থীসকলে কুকৰাঝাৰত 3টা কেন্দ্ৰ আছে চিৰাঙত ভোট গণনা কেন্দ্ৰ আছে 2টা বাক্সাত ভোট গণনা কেন্দ্ৰ 3টা আৰু উদালগুৰিত 2টা ভোট গণনা কেন্দ্ৰ আৰু তাত ইতিমধ্যে যি নিৰ্বাচনী যুঁজ আছিল সেই যুঁজখনৰ পিছত ভোট গণনাসমূহ আৰম্ভ হৈছে এবাৰ বিটিসিত পৰিৱৰ্তন আহিবনে পুনৰ হাঁহি মাৰিব হাগ্ৰামা মহিলাৰীয়ে এইটো হৈছে আজিৰ দিনটোত আটাইতকৈ ডাঙৰ প্ৰশ্ন এবাৰ নিৰ্বাচনী প্ৰচাৰো কিছু পৃথককৈ দেখিবলৈ পোৱা গৈছিল নিৰ্বাচনী প্ৰচাৰত হেলিকপ্টাৰ পৰ্যন্ত এবাৰ আহিছিল বিটিসিত আৰু বিশেষকৈ বিজেপিয়ে এবাৰ দাবী কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দাবী কৰিছিল যে 12ৰ পৰা 16খন আসন তেওঁলোকে এবাৰ লাভ কৰিব আৰু এইবাৰ বিপিএফক উপৰাবলৈ সক্ষম হ'ব বুলি মন্তব্য কৰিছিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু বিটিসি নিৰ্বাচন এবাৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে এক নতুন দিশ প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে ইমান জোৰদাৰভাৱে তেওঁলোকে প্ৰচাৰ চলাইছিল বিভিন্ন ধৰণৰ জাকজমকতাৰ সৃষ্টি কৰিবলৈ তেওঁলোকে চেষ্টা কৰিছিল কোভিডৰ সংহাৰো আছে কিন্তু সেই সকলোবোৰ পাহৰি কিন্তু হাজাৰ হাজাৰ লোক ওলাই আহিছিল এই নিৰ্বাচনত নিৰ্বাচনী প্ৰচাৰ সভাসমূহ দেখিলে সকলোৱে আসলতে গম পাব কিদৰে এবাৰ বিজেপিয়ে হওক ইউপিপিএলে হওক বিপিএফে হওক বা গণশক্তিয়ে হওক তেওঁলোকে কিদৰে এবাৰ প্ৰচাৰ চলাইছিল আজি ঘোষণা কৰা হ'ব মাত্ৰ কেইটামান ঘণ্টাৰ পাছতেই ঘোষণা কৰা হ'ব কোনে মাৰিব এবাৰ শেষ হাঁহি বিটিএডি পুনৰবাৰ কৈছো 40খন আসন আৰু সেই আসনৰ বাবে এবাৰ এই যুঁজখন আৰম্ভ হ'ব যোৱা বৰ্ষত এপ্ৰিল মাহত অনুষ্ঠিত হোৱাৰ কথা আছিল এই বৰ্ষৰ 2020 বৰ্ষৰ এপ্ৰিল মাহত অনুষ্ঠিত হোৱাৰ কথা আছিল এই নিৰ্বাচন কিন্তু সেই নিৰ্বাচন পিছুৱাই দিয়া হৈছিল বিটিসিত ৰাজ্যপালৰ শাসন তাত জাপি দিয়া হৈছিল আৰু সেই শাসন জাপি দিয়াৰ পাছতে এতিয়া নিৰ্বাচন অনুষ্ঠিত হ'ল আৰু কালিৰ দিনটো যদি আমি চাবলৈ যাওঁ পুনৰ ভোট গ্ৰহণ কৰিবলৈ বাধ্য হৈ পৰিছিল এটা কেন্দ্ৰত কাৰণ তাৰ এটা দিন পূৰ্বে কেইবাটাও কেন্দ্ৰত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰু সেইবাবে পুনৰ কালিৰ দিনটোত ভোট গ্ৰহণ প্ৰক্ৰিয়া যি আছে সেই পুনৰবাৰ অনুষ্ঠিত কৰা হৈছিল আৰু আজি পুৱাৰ ভাগৰে পৰা আৰম্ভ হৈছে ভোট গণনা প্ৰক্ৰিয়া আৰু সেই প্ৰক্ৰিয়াত আসলতে কোন জিকিব কোনে শেষ হাঁহি মাৰিব তাক লৈ এতিয়া জল্পনা কল্পনা চলিছে হাগ্ৰামা মহিলাৰীয়ে চতুৰ্থবাৰৰ বাবে শাসন কৰিব পাৰিব নে এবাৰ বিজেপিয়ে তাত শেষ হাঁহি মাৰিব মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যে কৈছিল পৰিৱৰ্তন লাগে এবাৰ বিটিসিত যিসমূহ দুৰ্নীতি কৰিছে হাগ্ৰামা মহিলাৰীয়ে সেই দুৰ্নীতি উপৰাব লাগে বুলি প্ৰতিখন নিৰ্বাচনী সভাত তেওঁ ডিঙিৰ শিৰ ফুলাই ফুলাই মন্তব্য কৰিছিল আৰু আজিৰ দিনটোত হেয়াই নিৰ্ণয় হ'ব ৰাইজে কি বিচাৰে
কেৱল ৰাইজৰহে এয়া সিদ্ধান্ত ৰাইজে ভোট দিছে গতিকে ৰাইজে যদি পৰিৱৰ্তন বিচাৰে তেন্তে আজি বিজেপিয়ে জয়লাভ কৰিবলৈ সক্ষম হ'ব যদিহে পৰিৱৰ্তন নিবিচাৰে বিজেপিৰ মতে এই শব্দটো তেওঁলোকে ব্যৱহাৰ কৰে পৰিৱৰ্তন যদিহে পৰিৱৰ্তন নিবিচাৰে তেনেহলে পুনৰবাৰ চতুৰ্থবাৰৰ বাবে হাঁহি মাৰিবলৈ সক্ষম হ'ব হাগ্ৰামা মহিলাৰীয়ে আৰু কালিৰ দিনটো দেখিবলৈ পোৱা গৈছিল এটা এক্সিট পল ঘোষণা কৰা দেখিবলৈ পোৱা গৈছিল ৰঞ্জিত দাসে আৰু তেওঁ বিভিন্ন মন্তব্য আগবঢ়াইছিল কোনে কিমান আসন লাভ কৰিব বিটিআৰ নিৰ্বাচনৰ ফলাফল ঘোষণালে মাত্ৰ কেইটামান ঘণ্টা থকাৰ পাছত মুহূৰ্তত তেওঁ এক্সিট পল ঘোষণা কৰিছিল বিটিআৰত ভোটদানৰ হাৰ 80% হোৱাৰ বাবে বিজেপি লাভান্বিত হ'ব বুলি কৈছিল ৰঞ্জিত দাসে বিটিআৰত বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতাৰে শাসনভাৰ লাভ কৰিব বুলি তেওঁ কালিৰ দিনটোত মন্তব্য কৰিছিল আৰু ভোটদানৰ শতাংশ বৃদ্ধি হৈছে গতিকে চিৰাং আৰু গুমা অঞ্চলসমূহত এইবাৰ বিজেপিৰ দখললৈ অহাটো নিশ্চিত বুলি তেওঁ মন্তব্য কৰিছিল তেওঁৰ মন্তব্য আছে তেওঁ কিদৰে এক্সিট পল কালিৰ দিনটোত ঘোষণা কৰিছিল সেই মন্তব্য আপোনালোকলৈ আগবঢ়াইছো আমি তিয়া স্বায়ত্ত পৰিষদৰ নিৰ্বাচনত ইতিমধ্যে 34টা সিটৰ ভিতৰত আমি 35টা সিটত আমি অংশগ্ৰহণ কৰিছো 35 আউট অফ 36 আৰু এখন সিট আমি অসম গণ পৰিষদ দলক নিজাববীয়াকৈ তেওঁলোকে আমাক খোজা নাছিলে আমি নিজাববীয়াকৈ তেওঁলোকক এৰি দিছোঁ আৰু যি 35খন যি আসনত যি নিৰ্বাচন হ'ব তাৰ কাৰণে ইতিমধ্যে 35 গৰাকী তত্ত্বাৱধায়ক ইতিমধ্যে নিযুক্তি দিছিলোঁ আৰু যোৱাকালি সেই তত্ত্বাৱধায়কসকলক লৈ পেলাই আমি সভা কৰিছিলোঁ হেংৰাবাৰীত অটল বিহাৰী বাজপেয়ী ভৱনত আমাৰ তত্ত্বাৱধায়কসকলে আমাক জনাইছে যে আমাৰ 35খনৰ ভিতৰত 30খনতে ভাৰতীয় জনতা পাৰ্টীৰ জয় নিশ্চিত বুলি ইতিমধ্যে আমাক পৰিসংখ্যা দাঙি ধৰিছে তিৱা স্বায়ত্তশাসিত অঞ্চলৰ জনসাধাৰণে ভাৰতীয় জনতা পাৰ্টীক ভোট প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু আমি তেওঁলোকৰ পৰা 30খন আসন পাম বুলি ইতিমধ্যে ৰাইজে আশীৰ্বাদ দিব বুলি আমি আশা ৰাখিছোঁ আমি তিয়া স্বায়ত্ত পৰিষদ আৰু এই মন্তব্য শুনালো আমি ৰঞ্জিত দাসৰ কালিৰ দিনটোত তেওঁ সেয়া মন্তব্য আগবঢ়োৱা শুনিবলৈ পোৱা গৈছিল নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পূৰ্বে তেওঁ এক প্ৰকাৰ এক্সিট পল ঘোষণা কৰিছিল তেওঁ কৈছিল যে আমি আটাইতকৈ অধিক ভোট পাম নাগৰিজুলি অঞ্চলত প্ৰায় 17,000 ভোটৰ ব্যৱধানত চৰাইবিল এইবাৰ আমাৰ দখললৈ অহাটো নিশ্চিত হৈ পৰিব সেই মন্তব্য আছিল ৰঞ্জিত দাসৰ প্ৰতিটো সমষ্টিৰ পৰা আমাৰ পুলিং এজেন্টৰ সহযোগত আমাৰ নিৰ্বাচনী এই সমীক্ষা আগবঢ়াইছে বুলি তেওঁ কৈছিল শ্ৰীৰামপুৰত 45,000 ভোট আছিল 35,000 পুলিং হৈছে গতিকে আমি তাত আসন পোৱাৰ আশা নাই বুলি তেওঁ কৈছে খাকলিং দুৱাৰ পাঁচনৈ চেৰফাঙতো আৰু ভৈৰৱকুণ্ডও আমাৰ দখললৈ অহাটো নিশ্চিত হৈ পৰিব বুলি তেওঁ মন্তব্য কৰিছিল মুদৈবৰী 2 নম্বৰ চৰাইবিলত দুতমাত মথনগুৰি আমাৰ জয় নিশ্চিত বুলি তেওঁ মন্তব্য কৰিছিল সংবাদ মেল যোগে বিটিআৰ সমষ্টিৰ জয় পৰাজয় সমষ্টিৰ পুলিং ঘোষণা কৰিছিল সভাপতি ৰঞ্জিত দাসে আৰু তাৰ পূৰ্বে দেখিবলৈ পোৱা গৈছিল যি নিৰ্বাচনী প্ৰচাৰ চলিছিল ইজনে সিজনক প্ৰশ্ন কৰিছিল আৰু এক প্ৰকাৰ নিৰ্বাচনৰ পূৰ্বে এক জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ চলা দেখিবলৈ পোৱা গৈছিল পৰৱৰ্তী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য আগবঢ়াইছিল নিৰ্বাচনী সভাত আনফালে প্ৰমোদ বৰুৱে তাৰ প্ৰত্যুত্তৰ দিছিল আৰু আনফালে আছে হাগ্ৰামা মহিলাৰী যিগৰাকী হাগ্ৰামা মহিলাৰীও প্ৰতিটো প্ৰশ্নৰ উত্তৰ তেওঁ আগবঢ়াবলৈ সক্ষম হৈছিল আমি আপোনালোকক কিছুমান মন্তব্য আছে আমাৰ হাতত সেই মন্তব্য শুনাবলৈ চেষ্টা কৰিম প্ৰথমতে হাগ্ৰামা মহিলাৰীয়ে কি কৈছিল নিৰ্বাচনৰ পূৰ্বে তেওঁলোকে কিদৰে দল আসন পাব কিদৰে তেওঁলোকে পুনৰবাৰ গঠন কৰিব পুনৰ তেওঁ ৰজা হ'ব বিটিচিৰ সেই মন্তব্য আগবঢ়াইছো হিমন্ত বিশ্ব শৰ্মাই বিটিচিৰ ধ্বংস কৰিব বিচাৰিছিল বড়ো জাতি ধ্বংস কৰিব বিচাৰিছিল যেটো পইলা মিত্ৰতা কথাটো কি ক'ব তিনিজন যেটো আপোনাৰ মিনিষ্টাৰ এইবিলাক কথা নুসুধিবি হিমন্ত বিশ্ব শৰ্মাৰ কি কথা আছে হিমন্ত বিশ্বই আপুনি কৈছিল এবাৰ দিছপুৰৰ পৰা হিমন্ত বিশ্ব আউট হ'ব বুলি কৈছিল হিমন্ত বিশ্ব শৰ্মা আউট হ'ব লাগিব শৰ্মা আছে মই ইয়াত নাই আপোনাক আচলতে পদচ্যুত কৰিবলৈ যোৱা আৰত ঘটনাটো নোৱাৰে মই বাৰে বাৰে কৈছো হিমন্ত বিশ্ব শৰ্মাই যিমান চাই নকৰক কিয়
মোৰ লগত নোৱাৰে আপুনি এটা ইংগিত দিছে হিমন্ত বিশ্ব শৰ্মা য'ত থাকে তাত আপুনি নাথাকিব আপোনাৰ চৰকাৰ হ'লে বিজেপি যদি এইবিলাক এই নিৰ্বাচন ভালকে হৈ যাব দিয়ক আৰু ৰিজাল্টটো আউট হ'ব দিয়ক মই পিছত আপোনাৰ দিছপুৰৰ পৰা যদি আপুনি কোৱা মতে দিছপুৰৰ পৰা যদি হিমন্ত আউট কৰে তেতিয়াহ'লে আপুনি দিছপুৰত ইন মাৰিব নেকি ৰিজাল্ট আউট হ'ব দিয়ক হিমন্ত বিশ্ব শৰ্মাই BTC আৰু এই মন্তব্য আমি শুনাইছো নিৰ্বাচন যেতিয়া ভোট গ্ৰহণ প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পূৰ্বে ইজনে সিজনক কটাক্ষ কৰি সেই মন্তব্যসমূহ আগবঢ়াইছিল কেতিয়াবা হিমন্ত বিশ্ব শৰ্মাই প্ৰশ্ন কৰিছিল হাঁহিছিল হাগ্ৰামা মহিলাৰীক আৰু হাগ্ৰামা মহিলাৰীয়ে তাৰ প্ৰত্যুত্তৰ দিছিল UPPLৰ প্ৰমোদ বড়োৰ মন্তব্য আছে তেওঁ কি কৈছিল সেই মন্তব্য আপোনালোকক এই মুহূৰ্তত শুনাইছো মই ৰাইজক আহ্বান কৰিব বিচাৰিছোঁ বাৰম্বাৰ এনেকা নহ'ব গতিকে যেটো বুলেটৰ জবাব লাঠিৰ জবাব হিটো আমি বেলটেদি দিব লাগিব অহাকালি আৰু খেকবাৰৰ কাৰণে এনেকুৱা তেখেতসকলৰ ভাইলেন্সটো হওক এই নিৰ্বাচনৰ পিছত না থাকিব দাদাগিৰি না থাকিব হিংসা ইয়াত অনলি গণতান্ত্ৰিক যেটো মনোভাৱৰ মানুহ ইয়াতে থাকিব পাৰিব এইবাৰ লাষ্ট ইলেকশ্যন হওক য'ত ৰাইজে স্বতঃস্ফূৰ্তভাৱে হিলডল ভাঙি ওলাই আহক ভোট দিয়ক আৰু হাগ্ৰামা মহিলাৰ যে দাদাগিৰি ইয়াতে সমাপ্ত কৰিব লাগে মই ৰাইজক আহ্বান কৰিব বিচাৰিছোঁ বাৰম্বাৰ এনেকা নহ'ব গতিকে আৰু এই মন্তব্য আমি ইতিমধ্যে আপোনালোকক শুনাইছো আৰু বহু মন্তব্য আছে বিভিন্নজনে বিভিন্ন কথা কৈছিল কিন্তু আজিৰ দিনটোহে সেয়া নিৰ্ধাৰণ কৰিব যে তেওঁলোকৰ যি নিৰ্বাচনী প্ৰচাৰ আছিল তেওঁলোকৰ ডাঙৰ ডাঙৰ সভাসমূহ আছিল য'ত তেওঁলোকে সেই মন্তব্যসমূহ কৰিছিল প্ৰকৃততে আজি ৰাইজে কি বিচাৰিছে ৰাইজে কাক ভোট দিছে কোনটো সমষ্টিত কোনে মাৰিব শেষ হাঁহি কোনে কেইখন আসন পাব সেয়া আজি ৰাইজে নিৰ্ণয় কৰিব হিমন্ত বিশ্ব শৰ্মাৰো এটা মন্তব্য আছে সেই মন্তব্য আপোনালোকক শুনাইছো নিৰ্বাচনৰ পূৰ্বে তেওঁ এই মন্তব্য কৰিছিল যেতিয়া প্ৰচাৰ চলি আছিল প্ৰচাৰ অভিযান তুংগত আছিল তেতিয়া বিভিন্ন মন্তব্যৰ মাজত তেওঁ আৰু এটা মন্তব্য কৰিছিল হাগ্ৰামা মহিলাৰীক লৈ সেই মন্তব্যটো এই মুহূৰ্তত শুনাইছো নিৰ্বাচিত সদস্য হ'ব তাৰ মাজৰ পৰা এজন চিফ হাগ্ৰামা মহিলাৰী কৈছে হিতাখন কৈছে যে আগতে বিজেপি দুখন সিট আছিল এবাৰ আপুনি সোমোৱাৰ কাৰণে এখন সিট নাপায় বিজেপি ঠিক আছে তেখেতে নিজক ভগৱান বুলি ভাবে দেখা যাব 25ৰ পৰা 30খন এখন পাব বিজেপি দেখা যাব অলপ অপেক্ষা কৰক কেইটামান দিন বিজেপি চৰকাৰ হ'ব নিৰ্বাচিত সদস্য হ'ব তাৰ মাজত আৰু এয়া হৈছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য বিভিন্ন মন্তব্য তেওঁলোকৰ আছিল কিন্তু আজিহে ভাগ্য নিৰ্ণয় হ'ব যে কোনে শেষ হাঁহি মাৰিব কোনটো সমষ্টিত কোনে কেইখন আসন লাভ কৰিব আৰু BTC নিৰ্বাচন বহু অপেক্ষাৰ অন্তত বহু প্ৰতীক্ষাৰ অন্তত অনুষ্ঠিত কৰা হৈছিল এফালে 2021 নিৰ্বাচন সমাগত আৰু তাৰ পূৰ্বে এই BTC নিৰ্বাচনে এক নতুন দিশ প্ৰদান কৰাটো নিশ্চিত বিশেষকৈ বিজেপিৰ ভাগ্য হয়তো আজিৰ দিনটোতে নিৰ্ণয় হ'ব যদিহে BTC বাহিয়ে বিচাৰিছে বিজেপিয়ে জিকক BTCত তেনেহলে হয়তো ইয়াৰ প্ৰভাৱ পৰিব 2021ৰ বিধানসভা নিৰ্বাচনত কাৰণ এইবাৰ বিজেপিৰ বিৰুদ্ধে আসলতে বিভিন্ন দল সংগঠন এবাৰ গঠন হৈছে নতুন নতুন দল সংগঠন আহিছে নতুন নতুন দল গঠন হৈছে আমাৰ ৰাজ্যত আৰু সেইবাবে হয়তো বিজেপিৰ বাবে এটা ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে কিন্তু আজিৰ এই নিৰ্বাচনৰ ফলাফলে সেই ভাগ্য নিৰ্ণয় কৰিব যে 2021ত প্ৰকৃততে বিজেপিক ৰাইজে বিচাৰে নে নিবিচাৰে পৰিৱৰ্তন ৰাইজে পুনৰবাৰ বিচাৰে নে নিবিচাৰে সেয়া আজিৰ দিনটোতে এক প্ৰকাৰ নিশ্চিত হৈ পৰিব বুলি ক'ব পাৰি আৰু দেখিবলৈ পোৱা গৈছে এইদৰে আসলতে নিৰ্বাচনী প্ৰচাৰ চলাইছিল নতুন নতুন কৌশল নতুন নতুন জাক জমকতা তেওঁলোকে দিবলৈ চেষ্টা কৰিছিল কেতিয়াবা যদি গাড়ীত উঠি কেতিয়াবা বাইক চলাই আৰু আন কেতিয়াবা চাইকেল চলাই প্ৰচাৰ অভিযান চলোৱা দেখিবলৈ পোৱা গৈছিল এইবাৰ BTCত শাসনৰ বাঘজৰি বিজেপিয়ে নিজৰ দখললৈ আনিবলৈ তেওঁলোকে যত পৰণাস্তিৰ চেষ্টা কৰা দেখিবলৈ পোৱা গৈছিল আৰু ৰাইজেও তেওঁলোকক সঁহাৰি জনাইছিল কিন্তু আনফালে হাগ্ৰামা মহিলাৰী যি তিনিবাৰকৈ তেওঁ শাসন কৰিছে চতুৰ্থবাৰৰ বাবে তেওঁক বিশ্বাস কৰিবনে নকৰে ৰাইজে সেইটো হৈছে এটা ডাঙৰ প্ৰশ্ন আৰু এইদৰে হাজাৰ হাজাৰ লোকৰ মাজত হাজাৰ হাজাৰ জনতাৰ মাজত
মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰচাৰ চলাইছিল আজিৰ দিনটোৱেই সেই নিৰ্বাচনী প্ৰচাৰৰ ফলাফল হ'ব তেওঁলোকে যি মন্তব্য কৰিছিল তেওঁলোকে যি প্ৰতিশ্ৰুতি দিছিল সেই সকলোবোৰ আজিৰ দিনটোত ৰাইজে নিৰ্ণয় কৰিব ইয়াৰ পূৰ্বেও 2016 চনত যেতিয়া বিজেপিয়ে চৰকাৰ গঠন কৰিছিল বিধানসভা নিৰ্বাচনত তেতিয়া তেওঁলোকে অসমৰ ৰাইজক বহু প্ৰতিশ্ৰুতি দিছিল কিন্তু সেই প্ৰতিশ্ৰুতিসমূহ কিমান ফলপ্ৰসূ হ'ল কিমান নহল সেয়া আচলতে ৰাইজে সকলোৱে জানে আৰু সেইবাবে হয়তো বিজেপিৰ বাবে এইবাৰ বহুকেইটা নিগেটিভ পইণ্টটো দেখিবলৈ পোৱা গৈছে বিশেষকৈ নতুনকৈ গঠন হোৱা দলসমূহ আৰু সেই দলসমূহে এক প্ৰকাৰ প্ৰত্যাহ্বান আনিছে 2021 বিধানসভা নিৰ্বাচনৰ বাবে তাৰ মাজতে অনুষ্ঠিত হ'ল বিটিচিৰ নিৰ্বাচন আৰু এই বিটিচিৰ নিৰ্বাচনে আচলতে ভাগ্য নিৰ্ণয় কৰিব এইবাৰ বিজেপিৰ এক প্ৰকাৰ সেইটোৱে ক'ব পাৰি ভৱিষ্যতবাণী বুলি ক'ব পাৰি কিয়নো আজিৰ দিনটোৰ ফলাফলে ঘোষণা কৰিব 2021 বিধানসভা নিৰ্বাচনৰ ফলাফলো এই মুহূৰ্তত মই ফোন যোগে সংযুক্ত হৈছো ই নিউজ এনিৰ এডিটৰ ইন চিফ কিৰণ কুমাৰ গগৈৰ সৈতে কিৰণ কুমাৰ গগৈ আজিৰ দিনটো এটা তাৎপৰ্যপূৰ্ণ দিন বিজেপিয়ে যিদৰে প্ৰচাৰ অভিযান চলাইছিল আজিৰ দিনটোৱে আচলতে ভাগ্য নিৰ্ণয় কৰিব তেওঁলোকৰ যে 2021 যি বিধানসভা নিৰ্বাচন আছে সেই নিৰ্বাচনৰ আচলতে আজিৰ ফলাফলে যথেষ্ট প্ৰভাৱ পেলাব আপুনি কি এই নিৰ্বাচনৰ আচলতে প্ৰচাৰ অভিযানত কি আপুনি দিশ দেখিছিল যিটো বিজেপিৰ বাবে ভাল হ'ব হয় অংকিতা আজিৰ দিনটো আসলতে সেমিফাইনেল হিচাপে পৰিগণিত হৈছে ৰাজনৈতিক এক সেমিফাইনেল কৰোনা কেন্দ্ৰিক পৰিৱেশৰ পাছত সুদীৰ্ঘ 7 মাহৰ অন্তত এই দুটা পৰ্যায়ত বিটিআৰ নিৰ্বাচন অনুষ্ঠিত হৈ গৈছে আৰু ইতিমধ্যে 10টা ষ্ট্ৰং ৰুমত বন্দী হৈ আছে 241 জন প্ৰাৰ্থীৰ ভাগ্য আৰু এই ভাগ্য নিৰ্ণয় যি আজি দিন এই দিনে কিন্তু 2021 বিধানসভা নিৰ্বাচনৰো এটা বিশেষ ইংগিত প্ৰদান কৰিব আৰু ইতিমধ্যে অসমৰ দৰ্শকে গম পাই যে ইউনিয়নৰ দৰ্শকে গম পাইছে 21টা পৰিষদীয় সমষ্টিত 241 জন প্ৰাৰ্থীয়ে আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত 19টা পৰিষদীয় সমষ্টিত মুঠ 111 জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছিল অৰ্থাৎ মুঠ 351 জন প্ৰাৰ্থীৰ আজি নিৰ্ণয় হ'ব বিজেপিৰ এটা ঘনিষ্ঠ সংগঠন আছিল আচলতে এই ঘনিষ্ঠ সংগঠনে বিটিআৰ নিৰ্বাচনক লৈ এটা সমীক্ষা চলাইছিল আৰু সেই সমীক্ষাৰ তথ্য আমাৰ হাতত আহি পৰিছে আৰু সেই তথ্য অনুসৰি বিটিআৰৰ যি পৰিষদীয় নিৰ্বাচন আছে তাত বিজেপিয়ে 12ৰ পৰা 13খন আসন লাভ কৰিব বুলি উল্লেখ কৰা হৈছে আৰু বিপিএফে লাভ কৰিব পাৰে 11ৰ পৰা 13খন আসন আৰু ইপিপিএলৰ হাতত থাকিব 8-9খন আৰু গণসুৰক্ষা পাৰ্টিৰ হাতত থাকিব 4খন আসন হয় এয়া আমাৰ সমীক্ষা নহয় বিজেপি এটা ঘনিষ্ঠ সংগঠনে এই সমীক্ষা কৰিছিল আৰু সমীক্ষাত এই তথ্য প্ৰকাশ পাইছিল এতিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল অংকিতা যদি বিটিএৰ পৰিষদীয় নিৰ্বাচনত বিজেপিয়ে 12ৰ পৰা 13খন আসন লাভ কৰে আৰু বিপিএফে যদি 11ৰ পৰা 13খন আসন লাভ কৰে তেনেহলে চৰকাৰ কোনে গঠন কৰিব হয় গতিকে বিগত বিটিআৰ নিৰ্বাচনত দেখা গৈছিল যে ডক্টৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ দল এখন চৰকাৰত থকাৰ পিছতো তেওঁলোকৰ যি আক্ৰমণাত্মক বাক্য আছিল এই বাক্যবোৰ আচলতে ৰাজনৈতিক নাটক আছিল নেকি আমাৰ যি এক পৰ্যবেক্ষণ আমি চলাইছো পৰ্যবেক্ষণত আমি দেখিছো মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰী দুইজনৰ ক্ষেত্ৰত আক্ৰমণাত্মক হ'লেও কিন্তু ৰাজনৈতিক মিত্ৰতা তেওঁলোকৰ আছে তেওঁলোকৰ বন্ধুত্ব আছে আসলতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বিটিআৰ নিৰ্বাচনত যেতিয়া জপিয়াই পৰিছিল আৰু বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰিছিল তেতিয়া আসলতে বড়ো যিসকল ভূমিপুত্ৰ এই ভূমিপুত্ৰসকল কিন্তু অধিক একত্ৰিত হোৱা দেখা গৈছিল বিটিআৰ নিৰ্বাচনত আৰু সেইবাবে আসলতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এনেদৰে প্ৰক্ষেপ কৰা হৈছিল নেকি যে যিসকল বড়োভূমিৰ ভূমিপুত্ৰ আছে তেওঁলোক একত্ৰিত হ'ব আৰু একত্ৰিত হোৱাৰ লগে লগে আসলতে বিপিএফলৈ ভোটসমূহ পৰিব এনেধৰণৰ এটা পৰ্যবেক্ষণ চলি আছে গতিকে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ মাজতে এই যুদ্ধখন কিন্তু এখন নাটকহে আছিল এই কথাও কিন্তু বিটিআৰ নিৰ্বাচনে আজিৰ সন্ধিয়াৰ ভাগত হয়তো প্ৰমাণ হ'ব পাৰে অংকিতা হয় হেতু আসলতে আটাইতকৈ ডাঙৰ কথা তেওঁলোকৰ যি মিত্ৰতা সেই মিত্ৰতাৰ তেওঁলোকে ভংগ হোৱা বুলি ইতিমধ্যে প্ৰায় জনাইছে কিন্তু হয়তো নিৰ্বাচনৰ পূৰ্বে তেওঁলোকৰ এটা নিৰ্বাচনী টুপ হ'ব পাৰে এই তেওঁলোকৰ মিত্ৰতা হয় আৰু এতিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল আমি ইংলিছ এনে দৰ্শকক জনাব খুজিছো
আজি ইউপিপিএলৰ প্ৰমোদ বৰুৱাই বিটিআৰ চুক্তিখনক লৈ যেনেধৰণে তেখেতে আগবাঢ়িল এই বিটিআৰ যিখন চুক্তি আচলতে চুক্তিৰ ওপৰত চুক্তি কাৰ্য কৰি যোৱা বড়ো জনতাই কিন্তু শেষত যিখন চুক্তি লাভ কৰিছে বিটিআৰ চুক্তি এই বিটিআৰ চুক্তি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডাঙৰীয়াৰ উপস্থিতিত স্বাক্ষৰ হৈছে হাজাৰ হাজাৰ বড়ো জনতা অহা দেখা গৈছিল সেইটো দিনত বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰী আহিছিল এনডিএফবিৰ সকলো নেতা প্ৰগতিশীলৰ নেতা সকলো তাত উপস্থিত আছিল তাৰ পিছত বিটিআৰ চুক্তিখনক লৈ কিন্তু ৰাজনীতি কৰা হ'ল এই বিটিআৰ নিৰ্বাচনত আচলতে য'ত এখন চুক্তি হ'ল এই চুক্তিখনক কিন্তু অগ্ৰাহ্য কৰিলে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে এই অগ্ৰাহ্য কৰাৰ কাৰণ কি থাকিব পাৰে য'ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিত এইখন আচলতে বড়ো জনতাৰ সন্মুখত উপস্থাপন কৰা হৈছিল এইখন চুক্তিক বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে যেতিয়া অগ্ৰাহ্য কৰিছে এই নিৰ্বাচনৰ সময়ছোৱাত এই কথাই কিন্তু এটা কথা দেশভাৱে ৰাজনৈতিক মহলত ব্যাপক ৰূপত চৰ্চিত কৰাইছে যে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অৰ্থাৎ বিজেপি আৰু বিপিএফ কিন্তু এতিয়াও তেওঁলোক কিন্তু একেই হৈ আছে আৰু হয়তো 2021 বিধানসভা নিৰ্বাচনত বিপিএফ আৰু বিজেপি একত্ৰিত হৈ যুঁজিব কাৰণ ইমান আক্ৰমণাত্মক হৈ পৰাৰ পিছতো বিপিএফৰ 3জনকৈ মন্ত্ৰীয়ে পদত্যাগ নকৰাৰ কথা ইয়াকে কৈছে এইবাবেই বিটিআৰ নিৰ্বাচন ছেমিফাইনেল হিচাপে পৰিগণিত হৈছে অংকিতা হয় ধন্যবাদ জ্ঞাপন কৰিছো আপোনাক মুখ্য সম্পাদক এয়া আছিল কিৰণ কুমাৰ গগৈ আৰু তেওঁ বহুকেইটা গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে বিশেষকৈ বিজেপি আৰু বিপিএফৰ যি মিত্ৰতা সেই মিত্ৰতাই আচলতে তেওঁলোকৰ টুপ আছিল নেকি তেওঁলোকে ভংগ হোৱা বুলি কৈছিল আৰু হিমন্ত বিশ্ব শৰ্মা ইমানেই আক্ৰমণাত্মক হৈ পৰিছিল বিভিন্ন ধৰণৰ যি বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে শাসন কৰাৰ সময়ত তেওঁ কি দুৰ্নীতি কৰিছিল এসময়ৰ দুইগৰাকী বন্ধু আৰু তাৰ পাছত হঠাৎ এই নিৰ্বাচনী প্ৰচাৰত দেখিবলৈ পোৱা গৈছিল যে হাগ্ৰামা মহিলাৰীৰ প্ৰতিটো খবৰ তেওঁ সেই নিৰ্বাচনী প্ৰচাৰ অভিযানত তেওঁ উল্লেখ কৰিছিল হাজাৰ হাজাৰ লোকৰ সন্মুখত তেওঁ মন্তব্যসমূহ আগবঢ়াইছিল যে হাগ্ৰামা মহিলাৰীয়ে এই দুৰ্নীতি কৰিছে হাগ্ৰামা মহিলাৰীয়ে ইমান টকা খাইছে ইত্যাদি বিভিন্ন ধৰণৰ প্ৰশ্ন বিভিন্ন ধৰণৰ মন্তব্য শুনিবলৈ পোৱা গৈছিল কিন্তু এয়া তেওঁলোকৰ নিৰ্বাচনী টুপ আছিল নেকি সেয়া আজিহে গম পোৱা যাব কাৰণ চৰকাৰ কোনে গঠন কৰিব সেয়া পৰৱৰ্তী সময়ত নিৰ্ণয় হ'ব কিন্তু আজি কোনে কিমানখন আসন পাব সেই আসন লাভ কৰাৰ লগে লগে এই কথা স্পষ্ট হৈ পৰিব সঁচাকৈ আজি এক সেমি ফাইনেল হ'ব এই নিৰ্বাচনৰ ফলাফল 2021 বিধানসভা নিৰ্বাচনৰ পূৰ্বে কিয়নো বিজেপিৰ ভাগ্য আচলতে আজিয়ে ৰাইজে নিৰ্ণয় কৰিব অসমৰ ৰাইজে কি বিচাৰে বিটিসি ৰাইজে কি বিচাৰে সেয়া আজি গম পোৱা যাব আৰু পৰৱৰ্তী নিৰ্বাচনত ই আটাইতকৈ বেছি প্ৰভাৱ পৰিব বুলি আমি ক'ব পাৰো আৰু ইতিমধ্যে ভোটগণনা প্ৰক্ৰিয়াসমূহ আৰম্ভ হৈছে পুৱা 8 বজাৰ লগে লগে 40খনকৈ আসনৰ বাবে আজি সকলোৱে যুঁজিছে 10টাকৈ ভোটগণনা কেন্দ্ৰ কুকুৰাঝাৰত 3টা চিৰাঙত 2টা বাক্সা 3টা আৰু উদালগুৰিত 2টাকৈ ভোটগণনা কেন্দ্ৰত এই ভোট গ্ৰহণ প্ৰক্ৰিয়া অনুষ্ঠিত হৈছিল তাৰ মাজতে বহু অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল বহুকেইটা কেন্দ্ৰত কিন্তু পৰৱৰ্তী সময়ত সেয়া সকলোবোৰ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ৰাজ্যপালৰ শাসন হোৱাৰ পাছত প্ৰায় 7টা মাহৰ অন্তত অনুষ্ঠিত হ'ল এই বিটিসি নিৰ্বাচন আৰু কোনে সেই হাঁহি মাৰিব সেয়া পৰৱৰ্তী সময়ত গম পোৱা যাব আমি প্ৰতিটো খবৰ ই নিউজ এনি দৰ্শকসকলক দিবলৈ চেষ্টা কৰিম প্ৰতিটো আপডেট কোট কোনে কিমানখন আসন লাভ কৰিছে সেয়া পৰৱৰ্তী সময়ত আপোনালোকক জনাবলৈ চেষ্টা কৰিম you